এতিয়া গোটেই বৰচলা সমষ্টিটো মানুহ আনি ঢিং আৰু ৰূপহীৰ পৰা ভৰাই দিলে। তাত কেনেকৈ চলিব? অসমীয়া জাতিটো ক'ত জীয়াই থাকিব? অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা প্ৰেছ মিটত উল্লেখ কৰিছে যে ঢিং আৰু ৰূপহীহাট সমষ্টিৰ পৰা বহু লোকক বৰচলা সমষ্টিত পঠিওৱা হৈছে, যাতে বৰচলা আৰু চিপাঝাৰ সমষ্টিত ভোটাৰৰ সংখ্যা, তেখেতে বুজাইছে যে মুছলমান ভোটাৰৰ সংখ্যা তাত বৃদ্ধি কৰিব লাগে আৰু সেইকাৰণে ঢিং আৰু ৰূপহীৰ পৰা বহু লোকক তাত পঠিওৱা হৈছে। আৰু এই কথাটো সম্পূৰ্ণ অসত্য আৰু ভিত্তিহীন। আমি মুখ্যমন্ত্ৰী মহোদয়ৰ জ্ঞাতাৰ্থে এইটো জনাব বিচাৰিছোঁ যে ঢিং আৰু ৰূপহী সমষ্টিৰ পৰা কোনো ভোটাৰক বৰচলা সমষ্টিত পঠিওৱা নাই। ইয়াত প্ৰকৃত সত্য কথাটো হ'ল যে যোৱা প্ৰায় 50 বছৰত যিমান নদীৰ গৰাখহনীয়াত যিমান গাঁও আক্ৰান্ত হৈছে আৰু যিমান লোকৰ ঘৰ বাৰী মাটি বাৰী নদীৰ বুকুত বিলীন হৈছে, সেই গাঁওবিলাকত, সেই ঠাইত এতিয়া নতুনকৈ চৰ চাপৰিৰ সৃষ্টি হৈছে। যোৱা 50 বছৰত উত্তৰ পশ্চিম নগাঁও জিলা আৰু মৰিগাঁও জিলাৰ উত্তৰ অংশ, বিশেষকৈ ঢিং আৰু লাহৰীঘাট আৰু ৰূপহীহাট সমষ্টিৰ প্ৰায় 10-12 কিলোমিটাৰ এলেকাৰ গাঁওসমূহ নদীৰ বুকুত বিলীন হৈছে। অৰ্থাৎ 50 বছৰ আগতে নদীৰ যিটো সীমা আছিলে, এই 50 বছৰত নদী আৰু 10-12 কিলোমিটাৰ দক্ষিণ ফালে আগুৱাই আহিছে। এই 10-12 কিলোমিটাৰ এলেকাত যিমান গাঁও আছিল, সেই গাঁওসমূহ এতিয়া নদীৰ বুকুত বিলীন হৈছে আৰু সেই ঠাইত এতিয়া চৰ চাপৰি সৃষ্টি হৈছে। এতিয়া সেই যিসকল লোকৰ তাত মাটি বাৰী আছিল, তেওঁলোকে সেই নিজৰ এলেকাত এতিয়া চৰ চাপৰি সৃষ্টি হৈছে, সেই চৰ চাপৰিত তেওঁলোকে আশ্ৰয় লৈছে। এতিয়া কথা হ'ল যে সেই চৰ চাপৰিসমূহ নিয়মমতে নগাঁও জিলাত আৰু মৰিগাঁও জিলাত অন্তৰ্ভুক্ত হ'ব লাগিছিল, কিন্তু অসম চৰকাৰৰ এটা ভুল নীতিৰ কাৰণে যিমান নদী দক্ষিণ ফালে আগুৱাই আহি আছে আৰু গাঁওসমূহ এটাৰ পিছত এটাকৈ গাঁও সেইবিলাক নদীৰ বুকুত উটুৱাই লৈ গৈ আছে, তাত যিমান চৰ চাপৰি হৈছে, সেই চৰ চাপৰিবিলাক চৰকাৰে দৰং জিলাৰ আৰু শোণিতপুৰ জিলাৰ অন্তৰ্গত বুলি সেইবিলাক চিনাক্ত কৰিছে আৰু সেইবিলাক দৰং জিলাৰ জুৰিছডিকশ্যনত সেই চৰ চাপৰিবিলাক চৰকাৰে গ্ৰহণ কৰিছে। এতিয়া কথাটো হ'ল যে আগতে তাত যিবিলাক ৰেভিনিউ ভিলেজ আছিল, মানুহৰ ম্যাদী পট্টাৰ মাটি আছিল, তেতিয়া কিন্তু সেই গাঁওসমূহ নগাঁও জিলাৰ আৰু মৰিগাঁও জিলাৰ অন্তৰ্গত আছিল। এতিয়া সেই একেটা এলেকাৰ সেই গাঁওসমূহ যেতিয়া নদীৰ বুকুত বিলীন হৈ গ'ল, গৰাখহনীয়াত আক্ৰান্ত হৈ গ'ল, তাৰ পিছতো এই চৰসমূহ, তাত যিবিলাক চৰ চাপৰি পৰিছে, সেইবিলাক নগাঁও আৰু মৰিগাঁও জিলাৰ অন্তৰ্ভুক্ত হ'ব লাগিছিল। কিন্তু চৰকাৰৰ এটা ভুল নীতি আগৰ পৰা চলি আছে যে চৰ চাপৰি যিমান ইয়াত হ'ব, এই চৰ চাপৰিবিলাক শোণিতপুৰ জিলাৰ আৰু দৰং জিলাৰ চৰ চাপৰি হ'ব। কথাটো এনেকুৱা হ'ল, এতিয়া যদি নদী এনেকৈ আৰু অলপ গৰাখহনীয়া হৈ যদি নদী ইফালে ঢিং টাউনলৈকে লৈ যায়, তেতিয়া ইয়াত যিখিনি চৰ চাপৰি হ'ব, সেইখিনিও তেতিয়া শোণিতপুৰ জিলাৰ অন্তৰ্ভুক্ত হ'ব। আনকি যদি নগাঁও চহৰো ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াত আক্ৰান্ত হৈ নগাঁও চহৰলৈকে উটুৱাই লৈ যায়, তেনেহ'লে ইয়াত যিখিনি চৰ চাপৰি হ'ব, সেই চৰ চাপৰিবিলাক অসম চৰকাৰৰ নীতি অনুসৰি শোণিতপুৰ জিলা আৰু দৰং জিলাৰ অন্তৰ্ভুক্ত হ'ব। এতিয়া কথা হ'ল যে নগাঁও চহৰ বৰ্তমান নগাঁও জিলাৰ সদৰ ঠাই। এই নগাঁও চহৰত যদি ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াত উটুৱাই লৈ যায়, তেতিয়া ইয়াত যি চৰ হ'ব সেইটো শোণিতপুৰ জিলাত হ'ব আৰু তেতিয়া চৰকাৰে ক'ব যে এইটো বৰচলা সমষ্টিৰ বা ঢেকীয়াজুলি সমষ্টিৰ অন্তৰ্গত। গতিকে এই বিষয়টো লৈ মই অসম বিধানসভাতো কেইবাবাৰো দাবী উত্থাপন কৰিছিলোঁ আৰু ডিপাৰ্টমেণ্ট ৰিলেটেড ষ্টেণ্ডিং কমিটিটো মই কথাটো উল্লেখ কৰিছিলোঁ যে যোৱা 50 বছৰত নগাঁও আৰু মৰিগাঁও জিলাৰ
যিমান গাঁও ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াত বিলীন হ'ল আৰু সেই এলেকাত যিবিলাক চৰ চাপৰি হ'ল সেই চৰ চাপৰিবিলাক নগাঁও জিলাৰ আৰু মৰিগাঁও জিলাৰ অন্তৰ্ভুক্ত হ'ব লাগে, যাতে তাত বসবাস কৰা লোকসকলে তেওঁলোকৰ প্ৰশাসনীয় কাম কাজবিলাক নগাঁও বা মৰিগাঁও জিলাৰ প্ৰশাসনৰ লগত যোগাযোগ কৰি কৰিব পাৰে। কাৰণ এই লোকসকল আগৰ পৰাই নগাঁও জিলাৰ আৰু মৰিগাঁও জিলাৰ অধীনত আছিল আৰু এই চৰ চাপৰিৰ লোকসকলৰ যোগাযোগৰ সুবিধাটো নদীৰ দক্ষিণ ফালে অৰ্থাৎ দক্ষিণ পাৰে নগাঁও আৰু মৰিগাঁও জিলাৰ লগত সিহঁতৰ যোগাযোগৰ সুবিধা থাকে। কিন্তু তাকে নকৰি যেতিয়া যিমানেই নদী গৰাখহাই দক্ষিণ ফালে আহিব তাত সৃষ্টি হোৱা চৰবিলাক শোণিতপুৰ জিলাৰ অন্তৰ্ভুক্ত বুলি চৰকাৰে বিবেচনা কৰিব, তেতিয়া সেই গাঁওসমূহত বসবাস কৰা লোকসকল যেতিয়া সেই চৰত গৈ ঘৰ দুৱাৰ বনাব, নিজৰ য'ত মাটি আছিল ম্যাদী পট্টাৰ মাটি আছিল তাত যেতিয়া তেওঁলোকে ঘৰ দুৱাৰ বনাব আৰু তেওঁলোকক যেতিয়া বৰচলা সমষ্টি বুলি কোৱা হ'ব, শোণিতপুৰ জিলাৰ বুলি কোৱা হ'ব, তেতিয়া এই সমস্যাটো থাকি যাব। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক মই এই কথাটো অনুৰোধ জনাইছোঁ যে আপুনি এই বিষয়টোক লৈ ৰাজনীতি কৰাতকৈ যিহেতু আগতে এই এলেকাৰ ৰেভিনিউ ভিলেজ বা গাঁওসমূহ নগাঁও জিলাত আৰু মৰিগাঁও জিলাৰ অন্তৰ্ভুক্ত আছিল, গতিকে গৰাখহনীয়াৰ পিছত তাত যিবিলাক চৰ চাপৰি সৃষ্টি হৈছে সেই চৰ চাপৰিবিলাককো নগাঁও আৰু মৰিগাঁও জিলাৰ অন্তৰ্ভুক্ত কৰিব লাগে। আগতে যিখিনিলৈকে সীমা আছিল সেই আগৰ সীমাটো বাহাল থাকিব লাগে, তেনেহ'লে আৰু এই সমস্যাটো নাথাকিব। নগাঁও আৰু মৰিগাঁও জিলাৰ কোনো ভোটাৰক কোনেও ৰাজনৈতিক কৌশলেৰে বৰচলা সমষ্টিত পঠিওৱা নাই বা চিপাঝাৰ সমষ্টিত পঠিওৱা নাই। এতিয়া কথা হ'ল যে সেই লোকসকল যিহেতু তাতেই তেওঁলোকৰ ম্যাদী পট্টাৰ মাটি আছিল, এতিয়া সেই ম্যাদী পট্টাৰ মাটিত চৰ চাপৰি সৃষ্টি হৈছে, তেওঁলোকে সেই ঠাইত যেতিয়া গৈ আশ্ৰয় লৈছে তেওঁলোকক বেদখলকাৰী বুলি ক'লে এইটো মানি লোৱা নহ'ব। তেওঁলোক বেদখলকাৰী নহয়, নিজৰ য'ত মাটি আছিল ম্যাদী পট্টাৰ তাতেই তেওঁলোকে চৰ চাপৰিত আশ্ৰয় লৈছে। এই বিষয়টোলৈ ৰাজনীতি নকৰিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু এই লোকসকলক বেদখলকাৰী বুলি ক'লেও আমি মানি নলওঁ, কাৰণ তেওঁলোকৰ তাত ম্যাদী পট্টাৰ মাটি আছিল। চৰকাৰে গৰাখহনীয়া প্ৰতিৰোধ কৰিব পৰা নাই, মানুহৰ ঘৰ দুৱাৰ ৰক্ষা কৰিব পৰা নাই, মানুহৰ মাটি সুৰক্ষিত কৰিব পৰা নাই, নদীয়ে উটুৱাই লৈ গ'ল। এতিয়া অন্ততঃ এই নিৰাশ্ৰয় মানুহক সেই চৰ চাপৰিত থাকিব দিয়ক আৰু তেওঁলোকৰ আগত যি গাঁৱৰ নামেৰে তেওঁলোকৰ নামাংকিত আছিল সেই নামেৰে নগাঁও আৰু মৰিগাঁও জিলাৰ অন্তৰ্ভুক্ত কৰিব লাগে, এইটো আমি দাবী জনাইছোঁ। ইয়াক লৈ একো ৰাজনীতি নকৰিবলৈ আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ।